প্ৰাচীন শৈৱপীঠ তাম্ৰেশ্বৰ দেৱালত আৰম্ভ শিৱৰাত্ৰি মেলা। অসমৰ প্ৰাচীন শৈৱপীঠ তাম্ৰেশ্বৰ দেৱালত আজি দেওবাৰৰ পৰা আৰম্ভ হৈছে মহাশিৱৰাত্ৰি মেলা। ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত প্ৰত্নতান্ত্ৰিক সমলেৰে সমৃদ্ধ দেৱালখনত অতীজৰে পৰা অনুষ্ঠিত হৈ আহিছে শিৱৰাত্ৰি পূজা। এইবেলিও দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে শিৱৰাত্ৰি মহামেলা। শিৱৰাত্ৰি মহামেলাক লৈ আজি পুৱাৰে পৰা দেৱালৰ প্ৰাংগণত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। শৰাই নৈবেদ্য আগবঢ়োৱাৰ বাবে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভক্তৰ দীঘলীয়া শাৰী। এই উপলক্ষে পূজা অৰ্চনাকে ধৰি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট AIN লাইভ। নমস্কাৰ। সম্ভৱতঃ পাল বংশ ৰাজত্ব কালতে প্ৰতিষ্ঠিত শ্ৰী শ্ৰী তাম্ৰেশ্বৰ দেৱালয়ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱৰাত্ৰি মহামেলা উদযাপিত কৰা হৈছে আৰু এই শিৱৰাত্ৰি মেলা উদযাপনৰ আজি প্ৰথম দিনৰ আমাৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু ইয়াত অগণন ভক্তৰ ইতিমধ্যে সমাগম ঘটিছে। দুদিনীয়াকৈ এই কাৰ্যসূচী কৰা হৈছে, উদযাপিত কৰা হৈছে। অহাকালি ৰাতিপুৱা নৃত্য পূজা হ'ব, তাৰপিছত আমাৰ স্থানীয় আয়তীসকলৰ দ্বাৰা আৰজ আৰু আয়তী নাম হ'ব আৰু দিনৰ 12 বজাৰ পৰা আন্তৰ্জাতিক খ্যাতিসম্পন্ন আমাৰ আমন্ত্ৰিত খেৰাই কৃষ্টি দলৰ দ্বাৰা খেৰাই নৃত্য প্ৰদৰ্শন কৰা হ'ব আৰু সন্ধিয়া ঠিক 6 বজাৰ লগে লগে 500 এগছি বন্তি ইয়াতে জ্বলোৱা হ'ব। এইটো কাৰণতে যাতে এতিয়া বৰ্তমান যিহেতু আমাৰ বিদ্যুতৰ প্ৰভাৱটো খুব বেছিকৈ পৰিছে, চাকিৰ পোহৰটো কমি গৈছে, গতিকে আমি উত্তৰ পুৰুষসকলক বা উত্তৰ ল'ৰা ছোৱালীবিলাকক মানে দেখুৱাবৰ কাৰণে 500 এগছি বন্তিৰে আমি এই দেৱালয় পোহৰ কৰিম আৰু কিছু সময়ৰ কাৰণে আমি এই বিদ্যুৎটো কৰ্তন কৰি দিম। বিভিন্ন ধৰণৰ দৰ্শনাৰ্থীয়ে যিহেতু এই দেৱালয়খন মহত্বপূৰ্ণ দেৱালয়, সকলোৱে মনৰ কামনাৰ কাৰণে আহে আৰু মনৰ কামনা পূৰ্ণ হৈছে আৰু সেই হিচাপে তেওঁলোকে দান কৰিছে। ইতিমধ্যে আমাৰ 100ৰো অধিক ভোগদাতাই এটা আজিৰ এই দৰ্শনাৰ্থীবিলাকৰ কাৰণে ভোগদান কৰিছে। ৰাইজক আহ্বান জনাই সকলোৱে আহক, এই অনুষ্ঠানটোলৈ আহক আৰু যিহেতু ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তত এই দেৱালয়খন প্ৰাচীনতম, গতিকে এই দেৱালয়খনৰ সৌষ্ঠৱ বঢ়াওক আৰু পৰ্যটনথলী হিচাপে গঢ় দিয়াত সকলোৱে আগবাঢ়ি আহক। নিশ্চয় এখন দেৱালয়খন আমাৰ পৰ্যটনথলী হিচাপে পৰিগণিত হ'ব। বাক্সাৰ পৰা হয়, মই ইয়াতে আহিটো ভালে অনুভৱ হৈছে, বঢ়িয়া, খুব ধুনীয়া লাগিছে, তাৰমানে নিজকে পবিত্ৰ লাগিছে। জানো বহুত হেৰিত গৈছোঁ আমি, জানো এই কাশী বৃন্দাবন যাৱা হেন লাগিছে আৰু তেনেকৈ। ৰাতিপুৱা আমি পুৱাই আহিছোঁ, নাই একো বিশৃংখল হোৱা নাই, ধুনীয়া হৈছে। আমি এতিয়া বৰ্তমান আমি 3 জন আহিছোঁ। এইবাৰ ভাল লাগিছে, আমি 2জনে আহিছোঁ, আমি এঘণ্টামান হ'ল ভালে ৰাখিলে হ'ল আৰু সকলোকে। কটাৰ পৰা আহিছোঁ, আমি 10জনমান আহিছোঁ। গোটেই এনেকৈ আগবাৰ অহা গৈছিল, শাওণ মাহ সোমবাৰ লৈ অহা গৈছিল, আকৌ আজি আহিছোঁ। এই মনটোতো বিৰাট ভাল লাগে আৰু যিভাৱে আমি তাৰমানে সেৱা ভাগ আগবঢ়াওঁ সেয়ে মনৰ আশা পূৰ্ণ। আমাৰ দেৰি হ'লে মোটামুটি 2-3 ঘণ্টামান আমাৰ হৈ গ'ল। বহুত ভক্ত, বহুত আৰু আমি ৰাতিপুৱা আহিলোঁ, আহি এনেকৈ লাইনত খাৰা হৈছোঁ। যিভাৱে তাৰমানে আমি সেৱা ভাগ লওঁ সেই মনৰ আশা পূৰ্ণ হয়। এতিয়া মই ভাবিছোঁ মোৰ ল'ৰা ছোৱালী দুটা কিবা অলপমান উন্নত হওক, পঢ়া শুনা কৰি আছে, সেইটো মনৰ আশা আৰু। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।